নমস্কাৰ আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো প্ৰত্যেক জিলাই লাখপতি বাইদেউ আঁচনিৰ তালিকা প্ৰস্তুত কৰিছে অসম চৰকাৰে। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ প্ৰস্তুত কৰা হৈছে। প্ৰত্যেক জিলাই লাখপতি বাইদেউ আঁচনিৰ তালিকা বৰ্তমানলৈকে বাছি উলিওৱা হৈছে 32,29,290 গৰাকীকৈ লাখপতি বাইদেউক দুটা পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ পিছত বাছি উলিওৱা হৈছে লাখ মহিলাক। 30 লাখ মহিলাৰ একাউণ্টত শীঘ্ৰেই সোমাব 10,000কৈ টকা। ইফালে এই ধনৰাশি উপাৰ্জনমুখী কামত ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে অসম চৰকাৰৰ তৰফৰ পৰা। এতিয়াও সমগ্ৰ অসমতে কিন্তু ভেৰিফিকেশ্যনৰ কাম চলি আছে। ভেৰিফিকেশ্যনৰ কাম কিন্তু সম্পন্ন হোৱা নাই। শীঘ্ৰেই বেংক একাউণ্টত ধনৰাশি প্ৰদান কৰিব অসম চৰকাৰে। স্বনিৰ্ভৰশীল মহিলাসকলৰ উৎপাদনমুখী সামগ্ৰীৰ বজাৰ প্ৰদানৰো চিন্তা চৰ্চা কৰিছে অসম চৰকাৰে। প্ৰস্তুত কৰা হৈছে লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীৰ তালিকা। বৰ্তমানলৈকে 32,29,290 গৰাকীকৈ লাখপতি বাইদেউক বাছি উলিওৱা হৈছে আৰু দুটা পৰ্যায়ত কিন্তু ভেৰিফিকেশ্যনৰ পিছত এই মহিলাসকলক বাছি উলিওৱা হৈছে। 30 লাখ মহিলাৰ একাউণ্টত কিন্তু অসম চৰকাৰে 10,000কৈ টকা অতি শীঘ্ৰেই সোমাই দিব। এই ধনৰাশি উপাৰ্জনমুখী কামত ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিছে অসম চৰকাৰে। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। মহিলাসকলে 10,000কৈ টকা লাভ কৰিবলৈ সক্ষম হ'ব অতি শীঘ্ৰেই। অসম চৰকাৰৰ তৰফৰ পৰা মহিলাসকলক অনুৰোধ জনোৱা হৈছে এই 10,000 টকা কিন্তু ভাল কামত খটুৱাব লাগিব। আমাৰ লগত অসম চৰকাৰৰ মন্ত্ৰীৰ ভাষ্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম, আপোনালোকে শুনক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ইতিমধ্যে প্ৰায় আমি 32,21,290 গৰাকী এনেকুৱা সদস্য আমি চিনাক্ত কৰি লৈছোঁ। আৰু এই চিনাক্ত কৰাৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ বিভিন্ন ধৰণৰ ভেৰিফিকেশ্যন, দুবাৰকৈ ভেৰিফিকেশ্যন হৈছে আৰু এতিয়াও থাৰ্ড ভেৰিফিকেশ্যন চলি আছে। আৰু এনেকুৱাকৈ আমি প্ৰায় 30 লাখ, অতি কমেও 30 লাখ মহিলা সদস্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপ্ৰথমতে তেওঁলোকক যাতে বেংকৰ লেনদেন কৰাৰ কাৰণে বা তেওঁলোকক যাতে কামত যাতে আমি অগ্ৰসৰ কৰাব পাৰোঁ, তাৰ কাৰণে প্ৰতিগৰাকী সদস্যাক আমি 10,000কৈ টকা দিয়াৰ কথা ভাবিছোঁ। আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো উদ্দেশ্য এইটোৱে যে 10,000 টকাটোৰে যাতে তেওঁলোকে যাতে উৎসাহ যাতে আনিব পৰা যায়, কামত যাতে নিয়োগ কৰিব পৰা যায়। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন এটাই, যেতিয়ালৈ আমি অসমৰ মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম, তেতিয়ালৈ আমি অসমখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এষাৰ কথা কৈ আছে যে আমি 1ৰ পৰা 5 নম্বৰ যদি আমি স্থানত যদি স্থলাভিষিক্ত হ'বলগীয়া হয়, তাৰ আগে নিশ্চিত ওপৰত মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব লাগিব। যাৰ কাৰণে এনেকুৱা আমাৰ যি অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, আৰু এই আঁচনিটো যদি আমি আগন্তুক দিনত যিহেতু আমাৰ এতিয়ালৈ লাখপতি বাইদেউ আমাৰ প্ৰায় 8,50,000 লাখপতি বাইদেউ আছে, আৰু সেই লাখপতি বাইদেউগৰাকী প্ৰকৃত অৰ্থত তেওঁলোকে প্ৰতি মাহত অতি কমেও 8,000 আৰু 12 মাহ ধৰিলে তেওঁলোকে 1 লাখ টকাকৈ ইনকাম কৰি আছে। আমি আশা ৰাখিছোঁ যে আমাৰ যি অতি কমেও যদি আমি 30 লাখ যদি মহিলাক, যদিও আমাৰ 32 লাখ যদিও আমি পাইছোঁ, 30 লাখ মহিলাক যদি আমি 1 লাখকৈ যদি টকা যদি ইনকাম কৰা যদি বাট দেখুৱাই দিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ওপৰত অসমত আমাৰ অসমৰ মহিলাসকলে সদস্যসকলে 3,000 কোটি টকাৰ তেওঁলোকে ব্যৱসায় কৰিব পাৰিব প্ৰতি বছৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ইতিমধ্যে প্ৰায় আমি 32,21,290 গৰাকী এনেকুৱা সদস্য আমি চিনাক্ত কৰি লৈছোঁ। আৰু এই চিনাক্ত কৰাৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ বিভিন্ন ধৰণৰ ভেৰিফিকেশ্যন, দুবাৰকৈ ভেৰিফিকেশ্যন হৈছে আৰু এতিয়াও থাৰ্ড ভেৰিফিকেশ্যন চলি আছে। আৰু এনেকুৱাকৈ আমি প্ৰায় 30 লাখ, অতি কমেও 30 লাখ মহিলা সদস্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপ্ৰথমতে তেওঁলোকক যাতে বেংকৰ লেনদেন কৰাৰ কাৰণে বা তেওঁলোকক যাতে কামত যাতে আমি
অগ্ৰসৰ কৰাব পাৰোঁ তাৰ কাৰণে প্ৰতিগৰাকী তো ভিউয়ার্স সদশেষত ভিডিওটো ভাল পালে চেনেলটো সাবস্ক্রাইব কৰি দিব ভিডিওটোত লাইক কমেন্টস কৰিবলৈ নেপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় আই অসম